Hello students, welcome to our YouTube channel. আজি আমি ইউটিউবৰ ভিডিঅ'ত তোমালোকক ক্লাছ 7ৰ শংকৰদেৱ বিদ্যানিকেতনৰ বুকৰ তোমালোকৰ 1B টো কৰাব লৈছো যেটো ফাৰ্স্ট চেপ্টাৰ আৰু তাৰ আমি ফাৰ্স্ট অনুশীলনটো ইয়াৰ আগৰ ভিডিঅ'ত কৰাইছো এতিয়া আমি কৰাম 1B অনুশীলনী ঠিক আছে তো বলা আজি ভিডিঅ'টো আৰম্ভ কৰো তো ফাৰ্স্ট দিছে তোমালোক এক নম্বৰ কোৱেশ্চন কিটা তলৰ শৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্যা a আৰু b ৰ মান নিৰ্ণয় কৰা যাতে এত কিছুমান অপচন দিছে অপচন মানে তোমাৰ শৰ্ত দি দিছে এই শৰ্তত তোমালোক অখণ্ড সংখ্যা a আৰু b মান বহাব দিছে নিজে যদি শৰ্তটো সিদ্ধ হয় হ'ব হোৱাকে বহাব দিছে কিন্তু শৰ্তটো সিদ্ধ হোৱাকে তোমালোক অখণ্ড সংখ্যা লোৱা আৰু বহোৱা এটো কাম তো আমি এটা এটাকে কৰি যাম এক নম্বৰ কিটা চাই যোৱা ফাৰ্স্ট শৰ্তটো কি দিছে তোমালোকৰ a plus b ধনাত্মক এটো প্ৰথম শৰ্ত দিছে a আৰু b প্লাস কৰিলে তোমালোকে ধনাত্মক পাব লাগিব এখানে a আৰু b ধৰিলো দেই ওকে ধনাত্মক দুটা ধৰি লোৱা 2 আৰু 3 2 plus 3 equal 5 5 তো কি ধনাত্মক a মান কি ধৰিলো 2 b মান 3 হৈ গল সিম্পল তাৰ পিছত তোমাৰ 2 নম্বৰটো চোৱা a plus b ঋণাত্মক b ঋণাত্মক বুলি কৈছে ঋণাত্মক কেতিয়া সংখ্যা এটা হ'ব হয়তো ঋণাত্মকটো বেছি ডাঙৰ হ'ব লাগিব নহবা ধনাত্মকটো সৰু হ'ব লাগিব বা দুইটা ঋণাত্মক হ'ব লাগিব এটা চোৱা এটা যদি -2 plus -7 কৰো তেতিয়া তোমাৰ 2 টকা ধাৰ আছে আৰু তোমাৰ 7 টকা ধাৰ আছে কিমান টকা ধাৰ হৈ যাবগৈ মুঠ 9 টকা আৰু এটো আৰু এখাই কৰিলে -2 যোগে বিয়োগে বিয়োগ 7 এটো দুইটা মাইনাসৰ -9 ওকে এটো স্থাপত লব পাৰা নবা আৰু এটা সিস্টেম কৰিব পাৰা কি তোমাৰ a plus b কৈছে যেহেতু a plus b কৰিলো হয় আৰু এটা কৰিব পাৰা যদি তোমালোকে মাইনাসটো ডাঙৰ লোৱা -7 ললা হল ধাৰটো বেছি লৈছা +2 এটো কৰিলে কি হ'ব 7 টকা ধাৰ 2 টকা মাৰি দিলে কিমান টকা ধাৰ থাকিল 5 টকা -5 ঋণাত্মক ওলা দুটা কৰি দিছো তোমালোক এটা তোমালোকে লব পাৰা -2 -7 এটা এড কৰি দিলো আৰু এটা লব পাৰা তোমালোকে এটা মাইনাসৰ এটো যদি -7 লোৱা b টো 2 এনেকে ললিও ঋণাত্মক ওলাব হ'ব 3 নম্বৰ ইয়াত a মান পালা -2 b মান -7 এনেকে হ'ব আৰু হ'ব কি a মান -7 b মান +2 এনেকে ওলাব অকল আমাক কি লাগে এনসাৰটো মাইনাসত লাগে হল মাইনাসত পালো 3 নম্বৰটো চোৱা a plus b equals 0 a plus b equals 0 এটো তোমালোকক মই যোগাত্মক বিপৰীতত শিকাই আহিছো a plus b 0 হ'বলে তুমি 6 -5 -6 plus 5 যিয়ে নকৰা নোলাব কেতিয়া ওলাব একে সংখ্যা লব লাগিব আৰু একে সংখ্যাৰ এটা আনটোৰ বিপৰীত লব লাগিব তাকে কও আমি যোগাত্মক বিপৰীত এটা যদি 5 লও ইয়াৰ লগত কি যোগ কৰিব লাগিব -5 এটা 5 যোগে বিয়োগে বিয়োগ 5 5 গলে 0 বুজি পাইছা এটা আনটোৰ বিপৰীত হ'ব লাগিব একেটা সংখ্যা কিন্তু এটা পজিটিভ হ'ব লাগিব এটা নিগেটিভ ওকে এটো ইয়া পাই গলো এটো এনসাৰ 4 নম্বৰটো চাও লিখি দিছো a not equal to b a b ৰ সমান নহয় আৰু a plus b equal 0 a plus b equal 0 এটো কৈছে এটো ক্ষেত্ৰত তোমালোকে এতিয়া মই আগতে ইয়া আগৰ অংকটো কৈছো যেতিয়া 0 হ'ব লাগিব তেতিয়া দুটা বস্তু সমানেই হ'ব লাগিব সাপোজ তুমি মাইনাসৰ 10 লোৱা প্লাস 9 এটোটো -1 ৰবগৈ 10 টকা ধাৰ 9 টকা ধাৰ মাৰিলা আৰু যদি 10 -9 কৰা প্লাস আৰু -9 এটো ব্ৰেকেটত দি দিছো দেন যোগে বিয়োগে বিয়োগ হ'ল 1 ৰব অকল কোন ক্ষেত্ৰত একে হ'ব a আৰু b যেতিয়া একে হ'ব
হ'ব এটো তোমালোকে কি কৰিব পাৰা a not equal to b কৈছে a not equal to b মানে কি a to আৰু b একে হ'ব নালাগে একে নোহোৱাকে আমি এটোই হ'ব একে আনসাৰ কিয়নো a to 5 ধৰিছো আৰু b to -5 বুজি পাইছা a to 5 ধৰিছো কিন্তু b to 5 এ ধৰিছো কিন্তু মাইনাসৰ এটো ক্ষেত্ৰত কৰিলে যোগ কৰিলে তেতিয়া আমি পাম 0 আৰু যদি কয় তোমালোকৰ সংখ্যা দুটা একে হ'ব নোৱাৰিব মাইনাস প্লাস নহব তেতিয়া যদি কয় সংখ্যাটো বেলেগ হ'ব লাগিব তেতিয়া হলে হ'ব এটো সিদ্ধ নহয় বা এটো কৰিব নোৱাৰি বুলি কবা তোমালোকে যদি not equal to 0 কৈছে ওকে সংখ্যাটো হে not equal 0 কিন্তু আমি এটা কি লৈছো প্লাসৰ লৈছো এটা মাইনাসৰ লৈছো কিয়নো এটা এটো প্লাসৰ আৰু মাইনাসৰ ললেহে 0 পাম এনেই নোপোৱা কেতিয়াও আৰু যদি কয় যে সংখ্যা দুটাও একে হ'ব নোৱাৰিব আৰু এটা প্লাসৰ হলে এটা মাইনাসও হ'ব নোৱাৰিব তেতিয়া হলে কি কবা এটো আমি শর্ত বেলেগ আৰু কোনো উপায়ে কৰিব নোৱাৰো বা এটো সিদ্ধ নহয় এতিয়া আমাক কৈছে যে not equal to a into not equal to b তেতিয়া হলে এটা প্লাসৰ এটা মাইনাসৰ তেতিয়া হলে সিদ্ধ হ'ব ওকে 5 নম্বৰটো চোৱা a not equal to b a minus b equal 0 ওকে এটোটো একেটাই হ'ব তোমাক এতিয়া যদি a minus b equal 0 হ'ব এটা প্লাসৰ 5 লোৱা আৰু এটা মাইনাসৰ 5 ললে হ'ব না নহয় চা 5 minus 5 0 হ'ব কিন্তু এটো মাইনাস চিন মাজতো আছে মাইনাস দিলে কি হ'ব বিয়োগে যোগ হৈ যাব ইকুৱেল 0 হৈ যাব এটো নহয় আৰু এটা চাও যদি -5 টো আগত দিও আকৌ মাইনাস এটো প্লাসৰে হক বা প্লাসৰে হ'ব লাগিব এটা মাইনাসৰ লৈ এটোটো মাইনাস 10 হৈ যাব 0 ওলাব নোৱাৰে মাইনাসত কেতিয়াও 0 নোলায় বুজিছা তো মাইনাসত 0 নোলায় প্লাস হ'বই লাগিব মাজত ওকে এটো নহয় এটো কবা যে a আৰু b কোনো মানৰ কাৰণে এটো শর্ত সিদ্ধ নহয় বা আমি কৰিব নোৱাৰো 6 নম্বৰটো চোৱা a ধনাত্মক আৰু b ঋণাত্মক বুলি কৈছে a ধনাত্মক প্লাস চিহ্নেৰে বনাই বুজাইছো মই আৰু b কৈছে ঋণাত্মক ওকে এটা আৰু কৈছে a minus b ঋণাত্মক a minus b ঋণাত্মক বুলি কৈছে মাইনাস ওকে এটো ধনাত্মক হ'ব লাগিব b টো আকৌ ঋণাত্মক ওকে আকৌ বিয়োগ কৰিলে কি হ'ব লাগিব নিগেটিভ হ'ব লাগিব চোৱা তোমালোকে এটোত আমি a ধনাত্মক আৰু b ঋণাত্মক ল'ব দিছে আকৌ মাজত আছে বিয়োগ চিন এটো তোমাৰ এটো ক্ষেত্ৰৰ নিচিনাই হৈ গল তোমাৰ a যদি আমি ধনাত্মক লওঁ ধৰি লওক 10 ললো চাবা দেই এক্সাম্পল বিলাক a 10 ললো তাৰ পিছত মাইনাস চিন মাইনাস আকৌ b টো ঋণাত্মকে ল'ব দিছে b যদি আমি ঋণাত্মক 12 ললো বেছিকে কিন্তু এতিয়া তোমাৰ 10 ৰ পৰা বিয়োগে যোগ হৈ যাব বুজি পাইছা 12 কিমান হৈ যাব 22 বুজি পাইছা তোমালোকে এই চিনটো বহুত কথা আছে হেতু এটো সিদ্ধ নহয় তো এইখিনি মুছি লৈছো এতিয়া তোমাৰ 7 নম্বৰটো চোৱা কি কৈছে a ধনাত্মক a কৈছে ধনাত্মক আৰু b ঋণাত্মক সংখ্যা হ'ব লাগিব বুলি কৈছে আৰু a plus b ঋণাত্মক পাব লাগিব এতিয়া চোৱা ওকে এটো চাও এই দুইটা a মান যদি আমি ধনাত্মক ধৰো ধৰি লওক 5 ধৰিলা ওকে আৰু b ঋণাত্মক ধৰিব লাগিব b ঋণাত্মক ধৰিলে -7 ধৰিলো এটা প্লাস কৰিব লাগিব দুইটা 5 plus -7 equal এটা 5 যোগে বিয়োগে বিয়োগ 7 এটা 5 টকা তোমাৰ জমা আছে 7 টকা ধাৰ আছে যদি ধাৰ মাৰি দিয়া তেতিয়াও কিমান টকা বাকি ৰবগৈ 2 টকা বুজিলা এটো সিদ্ধ হ'ব
কিন্তু ঋণাত্মক লাগিছিল আমাৰ ঋণাত্মক ওলাই গ'ল এতিয়া 8 নম্বৰটো চোৱা এ ধনাত্মক বুলি কৈছে আৰু বি ঋণাত্মক কৈছে যে a plus b equal 1 a plus b equal 1 ওকে a আমি ধৰিলো 5 ললো আৰু b -4 ললো এটা আমি কৰি চাও a কিমান 5 প্লাস চিন আছে প্লাস দিবা b কিমান দিছো -4 এতিয়া 5 যোগে বিয়োগে বিয়োগ 4 5 পৰা 4 গলে 1 5 টকা তোমাৰ হাতত আছে 4 টকাই ধাৰ আছে মাই দিলা টকাটা তোমাৰ হাতত ৰব এইটো কি পালো ধনাত 1 লাগিছিল 1 পাই গলো বুজি পাইছা এইটো এতিয়া আমি চাও তোমালোকৰ 9 নম্বৰ এ ঋণাত্মক বুলি কৈছে ঋণাত্মক আৰু বি ধনাত্মক আৰু a plus b ধনাত্মক a plus b সমান ধনাত্মক সংখ্যা পাব লাগিব বুলি কৈছে ওকে এতিয়া চোৱা a ঋণাত্মক আৰু b ধনাত্মক a ঋণাত্মকত আমি যদি -2 লওঁ এৰ মান যদি -2 লওঁ মাজত কি চিন আছে প্লাস আৰু b টো কি ল'ব দিছে আমাক ধনাত্মকে ল'ব দিছে 5 লৈ ললো বুজিলা a নিগেটিভ ল'ব দিছে আমি -2 লৈছো আৰু b পজিটিভ ল'ব দিছে আমি প্লাস লৈছো 5 আৰু মাজত কি চিন আছে যোগ এটা কি হ'ব -2 আৰু প্লাস 5 এটা তোমাৰ 2 টকা ধাৰ আছে আৰু 5 টকা জমা ধাৰ মাৰি দিয়া কিমান ৰ'ব 3 টকা তোমাৰ হাতত জমা ৰ'ব 3 টো কি ধনাত্মক হ'ব এইটো শুদ্ধ বঢ়িয়া কভি অক্কৰ से कभी वक्कर से এতিয়া তোমাৰ চোৱা 10 নম্বৰ a ঋণাত্মক এটো কৈছে ঋণাত্মক b ধনাত্মক মই ঋণাত্মকটো মাইনাস বুলিয়ে দিছো আৰু ধনাত্মকটো প্লাস বুলি দিছো তোমালোকে অনুগ্ৰহ কৰি এক্সাম্পল যেটা কৰিবা অনুশীলনী কিতাপখন লগত লৈ লবা ভিডিও যদি চাইছা কিতাপখন লগত লৈ লবা এটা বুজি পাব তোমালোকৰ সহজ হ'ব আৰু কৈছে যে a plus b equal ঋণাত্মক বুজিছা a আমাক ল'ব দিছে ঋণাত্মক সংখ্যা নিগেটিভ সংখ্যা এটা আৰু b ল'ব দিছে পজিটিভ আৰু যেটা যোগ কৰিম তেতিয়া হ'ব লাগিব ঋণাত্মক ওকে এটা আমি বেছি লৈ লওঁ এবা এটো আমি লম কিমান -5 আৰু b টো কিমান লম 2 এতিয়া এ জায়গাত a পাতো -5 প্লাস আছে প্লাস দিয়া b কিমান 2 কিমান ৰবগৈ এটা তোমাৰ 5 টকা ধাৰ মাইনাস মানে ধাৰ 2 টকা জমা আছে 2 টকা ধাৰ মাৰিলে আৰু কিমান টকা ধাৰ ৰবগৈ 3 টকা ধাৰ ৰব মানে -3 হৈ গ'ল ঋণাত্মক পাই গলো বুজিলা লাষ্ট আৰু এটা আছে তোমালোকৰ 11 নম্বৰ a ঋণাত্মক বুলি কৈছে a ঋণাত্মক b ধনাত্মক আৰু a minus b ঋণাত্মক a minus b ঋণাত্মক ওকে এতিয়া চোৱা এটো বঢ়িয়া সহজ হৈ আছে a তোমালোকে ঋণাত্মক ল'ব দিছে -5 ললা b কিমান প্লাস ল'ব দিছে 2 ললা বুজিছা এতিয়া চোৱা a -5 মাজত কি চিন আছে মাইনাস আৰু b কিমান 2 এটো যদি আমি ব্ৰেকেটৰ ভিতৰত লিখো তেতিয়াও চাবা এতিয়া -5 ইয়াৰ ভিতৰত কি চিন আছে যোগ এডাল আছে কিন্তু ধনাত্মক সংখ্যা যোগে বিয়োগে বিয়োগ হৈ যাব 2 আৰু এটা 5 টকা ধাৰ 2 টকা ধাৰ কিমান টকা ধাৰ হ'ব যোগ কৰিলে 7 টকা ধাৰ হ'বনে ঋণাত্মক পাই গলো কিমান ধুনীয়া সহজ অংক অকমান ক্যালকুলেশন কৰি মনত ধুনীয়াকে বস্তু এটা ধৰি লবা পৰীক্ষা বহিত আহিলে সাইডত ধুনীয়াকে দি চাবা মান বিলাক ওকে বিলা তোমালোকে 1 নম্বৰৰ বাবে আহিব বা 2 নম্বৰৰ বাবে আহিব পাৰে তোমালোকে ধুনীয়াকে কৰিবা ক্লিয়াৰলি হ্যাঁ অকন উল্টা পুল্টা হলে চিনৰ খালমি হলি হলে ভুল হৈ যাব ঠিক আছে তো এতিয়া আমি কৰিম 2 নম্বৰ
এতিয়া চোৱা 2 নম্বৰ কেইটা কি কৈছে সত্য নে অসত্য লিখা বুলি কৈছে আমাক কেইটামান দি দিছে উক্তি তোমালোকক যদি a - b ধনাত্মক হয় তেন্তে bতকৈ এটো ডাঙৰ হ'ব নে সৰু হ'ব সুধিছে ইয়াত কৈছে a আৰু b আৰু c অখণ্ড সংখ্যা মানে যোগ আৰু বিয়োগ দুইটা হ'ব পাৰে ওকে এটা আমি 2 নম্বৰ একৰ পৰা কৰি যাওঁ যদি কৈছে if a - b ইকুৱেল ধনাত্মক মানে ইয়াৰ পৰা b টো মাইনাস কৰিলে ধনাত্মক পাওঁ তেন্তে সুধিছে a greater than b bতকৈ এটো ডাঙৰ হ'ব বুলি কৈছে of course চোৱা এতিয়া যদি আমি ডাঙৰ bতকৈ এটো ডাঙৰ মানে a bতকৈ এটো ডাঙৰ সংখ্যা এটো ডাঙৰ হলে 5 5তকৈ সৰু -4 কিমান পালো 1 এটো ধনাত্মক সেইকাৰণে এটো কি হ'ব সত্য বুজিলা এটোৰ পৰা উলিয়াব লাগে সত্য না সত্য ধুনীয়া সহজ অংক 2 নম্বৰটো চোৱা যদি a - b ঋণাত্মক তেন্তে if a - b ঋণাত্মক তেন্তে a greater than b এটা চোৱা a - b ঋণাত্মক ওলাইছে ওকে ঋণাত্মক ওলাইছে ইয়াৰ পৰা আমি b টো মাইনাস কৰোতে ঋণাত্মক পাইছো তেন্তে কৈছে bতকৈ এটো ডাঙৰ হ'ব জানো সুধিছে এতিয়া যদি আমি কোনো এটা ডাঙৰ সংখ্যা পৰা সৰু সংখ্যা এটা বিয়োগ কৰো তেতিয়া সদায় কি পাম পজিটিভ হে পাম ঋণাত্মক নাপাওঁ সেইকাৰণে এটো অসত্য হ'ব দেই তোমালোকে আৰু বেলেগ एग्जांपल দি কৈ চাবা ডাঙৰ বস্তু এটা বা সৰু বস্তু এটা যদি বিয়োগ কৰো সদায় ধনাত্মকে পাম হয় বা আমি যদি ঋণাত্মক পাব লাগিব ঋণাত্মক নহয় নাপাওঁ ধনাত্মকে পাম ঋণাত্মকত আমি এনে কৰিব পাৰো বিভিন্ন ধৰণৰ প্ৰসেস আৰু এটা প্ৰসেস কৈ দিছো যদি তোমাৰ bতকৈ এটো ডাঙৰ হ'ব লাগে আমি তোমাক যেতিয়া আৰম্ভ কৰিছিলো যেতিয়া কৈছিলো 0 ৰ এপনে পজিটিভ হয় এপনে নেগেটিভ -1 -2 -3 -1 আৰু এপনৰ পৰা এপনলৈ সদায় ভ্যালুবোৰ কমি আহে যেনেকৈ 2 পৰা 1 কমে 1 পৰা 0 পৰা -1 টো সৰু -1 পৰা -2 টো সৰু হয় এটা চাও আমি দুইটা মাইনাসৰ লৈ চাও এতিয়া মাইনাসত লবলৈ হলে bতকৈ এটো ডাঙৰ হ'বলৈ b টো ইমান মানত হ'ব লাগিব আৰু এটো এনেকুৱা হ'ব লাগিব কিন্তু এপনে ভ্যালু কমি যায় যেহেতু bতকৈ এটো ডাঙৰ আমি ভ্যালু সাপোজ -1 ললো চাবা দেই কথাবিলাক উল্টা এপনে উল্টা মাইনাসৰ ললে মাইনাসৰ এপনে ভ্যালু বিলাক কমিহে যায় যেনেকৈ এপনে বাঢ়ি যায় আমাৰ এপনে কমি যায় -1 কৈ -2 টো সৰু -2 কৈ -3 টো সৰু ভ্যালু কম এতিয়া এটো bতকৈ ডাঙৰ লম দেই মাইনাস b টো কিমান b টো আমি -4 লৈছো হয় এতিয়া চাও -1 বিগে যোগ 4 কি পালো গৈ এটকা ধাৰ 4 টকা তোমাৰ হাতত আছে ধাৰ টকা মাৰি দিয়া 3 টকা প্লাসৰ থাকি যাব আমি ঋণাত্মক পালো জানো মাইনাস কৰিলে আমি ঋণাত্মক নাপাওঁ সেইকাৰণে এটো অসত্য হ'ব বুজিছা ইন ডিটেইলছ বুজাইছো ধুনীয়াকৈ ভিডিওটো দীঘল হ'ব পাৰে বাট চাবা ধুনীয়াকৈ বুজি ধুনীয়াকৈ পাবা 3 নম্বৰটো চোৱা যদি a bতকৈ ডাঙৰ greater than b তেন্তে a plus c greater than b plus c সেইটো মই আগৰ অনুশীলনটো কৰিছিলো তোমালোকৰ এনেকুৱা এটা অংক এটা কৈছে bতকৈ এটো ডাঙৰ হ'ব এটো 10 ধৰি ললো এটো তোমালোকৰ ডাঙৰ হ'বলৈ এটো 2 ধৰি ললো হল 2তকৈ 10 ডাঙৰ হয় নহয় হয় এতিয়া মানে কি কৈছে a আৰু b টো একে আছে a আছে মানে b আছে চিনডালো একে আছে greater than হয় এতিয়া দুইটা সাইডে এটা সংখ্যা যোগ দি দিছে দুইটা হল কি c c যদি এটা সংখ্যা ধৰো 3 c সমান কিমান ধৰি লৈছো 3 এতিয়া মানে a জায়গাত চাবা 10 প্লাস এডাল চিন দিছো মানে 2 প্লাস b মানটো 2 নহয় জানো এতিয়ালৈকে কি হৈ আছে 2তকৈ 10 টো ডাঙৰ হৈ আছে এতিয়া কৈছে যে আমাক দুই পিনে যদি c দুটা সংখ্যা প্লাস কৰি দিও তেতিয়াও এই উক্তিটোৱে হৈ থাকিব না সুধিছে তেতিয়াও এই সাইডটো
কৈ এই সাইডটো ডাঙৰে হৈ থাকিব না সুধিছে সাপোজ এটা 3 যোগ দিও এইপিনে 3 এইপিনে 3 কিমান হল 10 এ 3 এ 13 এইপিনে 2 এ 3 এ 5 এতিয়াও তো ডাঙৰে হৈ আছে হয় মানে এটো সত্য বুজি পাইছা ধুনিয়াকৈ বাস কহিয়া কৰো এনে মুছি দিছো নম্বৰটো চোৱা এতিয়া if যদি a ধনাত্মক তেন্তে a greater than 0 কৈছে যদি এটো এটা ধনাত্মক সংখ্যা তেন্তে 0 তকৈ এটো ডাঙৰ হ'ব বুলি কৈছে সত্য ডাইৰেক্ট সত্য কিয় মই কৈছো তোমালোকক ৰবা এতিয়া আমাৰ এৰ সংখ্যা ৰেখা এপিনে মাইনাস এপিনে প্লাস প্লাসৰ 0 1 2 3 এনে প্লাস এপিনে যাব হয় এটো মাইনাস মাইনাসৰ দৰকাৰ নাই এতিয়া কৈছে এ ধনাত্মক মানে এৰ যিকোনো সংখ্যা লব পাৰা 100 লোৱা 200 লোৱা 1 লোৱা 2 লোৱা ধনাত্মক হয় এটো সাইডে থাকিব এতিয়া কৈছে 0 তকৈ ডাঙৰ বুলি কৈছে এটো হয় এপিনে যিমানেই সংখ্যা ধনাত্মক হ'ব সব কি হ'ব 0 তকৈ ডাঙৰ হ'ব ইয়াত কৈছে কি 0 তকৈ এটো ডাঙৰ হয় যদি ধনাত্মক তেন্তে 0 তকৈ সদায় ডাঙৰে হ'ব একাৰণে আমি সত্য লিখিছো দেই 5 নম্বৰটো চোৱা যদি এ ঋণাত্মক ওকে যদি এ ঋণাত্মক তেন্তে a less than 0 এবাৰ কৈছে এটো ঋণাত্মক তেন্তে কৈছে 0 তকৈ সৰু নে এটো সুধিছে yes why not এটো চোৱা -2 -3 অলপত কি কৈছিলো এপিনে নিগেটিভ লৈ আহিলে ভ্যালু বিলাক কমাই আহে কমি আহিব এখানে 0 তকৈ নিগেটিভ বিলাক সদায় সৰু সেইকাৰণে যদি এটো এটা ঋণাত্মক সংখ্যা হয় যদি এটো ঋণাত্মক এপিনে যিকোনো সংখ্যা হ'ব পাৰে দেই -100 -200 -1 -2 তেন্তে কি কৈছে 0 তকৈ এটো সৰু হয় এপিনে যি সংখ্যা নহওক মাইনাসত 0 তকৈ সদায় সৰুৱে হ'ব দেই সেইকাৰণে এটো সত্য এটা 6 নম্বৰ আছে 2 নম্বৰ লাষ্ট এটো 6টো চোৱা যদি a less than b তেন্তে a minus c less than b minus c এতিয়া কলে আমাক যে এটো b তকৈ সৰু বুলি কৈছে আমি এনেকুৱা এটা সংখ্যা ধৰি লওঁ এটো যদি 3 ধৰো less than b টো ধৰি লওক তোমাৰ সাপোজ 5 ধৰিলো হয় না এতিয়া a মানটো এড হৈছো b মানটো 5 ধৰিছো বুজিছা এটা 5 তকৈ 3 টো সৰু হয় নাই আমাক হেতুৱে কৈছে b তকৈ এটো সৰু আৰু ইয়াতো চোৱা 5 তকৈ 3 টো সৰু হল এটা হলে এপিনে কি আছে নো এপিনে একে আছে a b b তকৈ এটো সৰু এটা লেস দেন চিন মানে b তকৈ এটো সৰু আৰু এটা উপৰঞ্চি কাম কি কৰিলে দুইটাৰ পৰা এটা বস্তু c টো কি কৈছে দুইটাৰ পৰা মাইনাস কৰি দিছে ওকে আমি c টো ধৰি লওঁ c ইকুৱেল যদি আমি 2 ধৰো c ইকুৱেল কিমান ধৰিছো 2 আমাক খুদিছে b তকৈ এটো সৰু হল আমি এটা एग्जांपल ললো সৰু হয় 5 তকৈ 3 টো সৰু এটা কৈছে যদি আমি a আৰু b পৰা একেই এটা সংখ্যা আৰু সংখ্যাটো আমি কি ধৰি লৈছো নিজে 2 আমাক সত্য না সত্য চাব দিছে আমি ধৰি ল'ব লাগিব एग्जांपल c টো 2 ধৰি লৈছো এটা যদি a পৰাও 2 বিয়োগ কৰো b পৰাও যদি 2 বিয়োগ কৰো তেতিয়াও কৈছে b তকৈ a টো সৰুৱে হৈ থাকিব না সুধিছে আমি চাও কৰি a মান কিমান 3 - 2 less than আৰু b মান 5 - 2 হল 3 বা 2 গলে 1 less than 5 পৰা 2 গলে 3 হয় এতিয়াও এটো b তকৈ সৰুৱে হৈ থাকিব হবনে বুজি পাইছা যিয়ে বিয়োগ নকৰ সমান সংখ্যা বিয়োগ কৰিব লাগিব হয় তেতিয়াও সৰুৱে হৈ থাকিব এটো কি হ'ব সত্য এইখিনিতে তোমালোকৰ 2 নম্বৰ শেষ এটা আমি কৰিম 3 নম্বৰ ষ্টুডেন্টস 3 নম্বৰটো চোৱা a b আৰু c অখণ্ড সংখ্যা বুলি ধৰি লৈ তলৰ খালি ঠাইবিলাক পূৰ কৰা 1 নম্বৰটো চাও আমি 3 নম্বৰ যদি a greater than b b তকৈ এটো ডাঙৰ তেন্তে
মডুলাছৰ ভিতৰত দিছে a minus b equal কি হ'ব সুধিছে চোৱা যেতিয়া আমি কোনো এটা ডাঙৰ সংখ্যা এটো এটা ডাঙৰ সংখ্যা সাপোজ 10 আৰু b টো সৰু সংখ্যা এতকৈ 2 ধৰিলো হয় 2 তকৈ 10 টো ডাঙৰ বুজি পাইছা কৈছে যে যেতিয়া আমি a ৰ পৰা b টো মাইনাস কৰিম a ৰ পৰা যেতিয়া b টো মাইনাস কৰিম আমি কি পাম সুধিছে সমান চিহ্নটো এটা খালি জায়গা দিছে তোমালোকক কি পাম 10 ৰ পৰা মাইনাস কৰিলে 2 8 যেটো কি হ'ব ধনাত্মক হ'ব এখানে আমি চিহ্নডাল এতিয়া ইয়াত দিম a minus b তোমালোকক মই যেতিয়া কৰাইছিলো ইন্ট্ৰোডাকশন আৰু ফাৰ্স্ট তোমালোকক অনুশীলনী কৰাইছিল এতিয়া কৈছিলো মডুলাছৰ বাহিৰলৈ যেতিয়া সংখ্যা ওলাই আহে কি হয় প্লাছৰ হৈ যায় হল এই গটেটো প্লাছৰ ভিতৰ চিহ্নডাল বাদ দিয়া আৰু ইয়াৰ পৰা এনে আসলতে কি দুটা সংখ্যা মডুলাছৰ ভিতৰটো আমি যদি ভিতৰতে চাও এই দুটা কি সংখ্যা থাকে ভিতৰত বুলি কৈছিল এটা প্লাছৰ আৰু এটা হল মাইনাস হেতু কাৰণে আমাক খুদিছে এই তলৰ কনসেপ্টটো বাদ দিয়া ওপৰটো কাৰণে আমাক খুদিছে যে এটো ডাঙৰ হলে কি হ'ব বা এটা সৰু বুলি কোৱা হয় কি হল হয় আমি মাইনাসটো ললো হয় ডাঙৰ হলে কি হ'ব আমি ধনাত্মকৰ পাম হেকানে প্লাছৰটো লৈছো আৰু সৰু হলে কি পাম ঋণাত্মক ললো হয় নেক্সট কিটা আমি পাম ধুনিয়াকৈ 2 নম্বৰটো চোৱা if আহি গল a less than b তেন্তে সুধিছে তেন্তে a minus b মডুলাছৰ ভিতৰত কিমান আহি গল একেটাই চোৱা এতিয়া b তকৈ এটো সৰু বস্তু এটাৰ পৰা আমি যে ডাঙৰ বস্তু এটা বিয়োগ কৰিম ধৰিলে এটো 2 10 হয়নে 2 ৰ পৰা যদি 10 বিয়োগ কৰো কি পামগৈ -8 পাম ঋণাত্মক পাম হেতুৱে মডুলাছৰ ভিতৰত ঋণাত্মকটো ইয়াত লিখি দিলে হল এটা মাইনাস a minus b বুজিলা এটো ধুনিয়া অংক এইবিলাক 3 নম্বৰটো চোৱা যদি কৈছে 2 তকৈ এটো ডাঙৰ b greater than 3 আৰু c greater than 0 তেন্তে কৈছে যে মডুলাছ a minus 2 plus b minus 3 plus c equal কি হ'ব বুলি কৈছে 2 তকৈ এটো ডাঙৰ বুলি কৈছে তেন্তে 2 তকৈ ডাঙৰ সংখ্যা এটা যিকোনো ধৰা 5 minus 2 ওকে 3 তকৈ b টো ডাঙৰ বুলি কৈছে 3 b টো ডাঙৰ সংখ্যা হ'ব লাগিব তেন্তে হয় 3 তকৈ ডাঙৰ সংখ্যা ধৰিলে 6 minus 3 ধৰি আৰু 0 তকৈ c টো ডাঙৰ বুলি কৈছে c টো এটা সংখ্যা ধৰো আমি 1 ওকে এই তিনটা ওকে তেন্তে কৈছে a minus 2 b minus 3 plus c equal খালি জায়গা দিছে কিমান পামগৈ আমি ইয়াত এইকিটাত আগৰ কিটা নিচিনা মান বহাই পেলে চাবহে পাৰো দেই কিন্তু আমাৰ ইয়াত যেটো দিছে তোমাৰ এবিলাক দিছে চলক বিলাক হয় a b x y জি নিদিয়ক চলক বিলাকৰ যোগেদি আমি পাতিব লাগিব হো আমি নাম্বাৰ দি আমি চাবহে পাৰিম টেষ্টটো কৰি দবলা এতিয়া চোৱা এ 2 টুতকৈ এটো ডাঙৰ বুলি কৈছে হয় ডাঙৰ ধৰিছো বিগ কইলে কি হ'ব 3 মানে প্লাছৰ হ'ব আমি কিহৰ কাৰণে চাই আছো এই দুটা মানে চাই আছো প্লাছৰ হ'ব নে মাইনাছৰ হ'ব হো 6 over 3 গলে প্লাছৰে পাম 3 একটোটো একেই প্লাছে পাম হয় আৰু ইয়াত চাবলৈ গলে এতিয়া তোমাৰ মডুলাছৰ ভিতৰত কিটো কনসেপ্ট এপ্লাই হ'ব 3 minus 2 ইয়াত 1 হল আৰু এটা ধৰিছো 2 তকৈ 3 ডাঙৰ হয় 3 minus 2 কৰিব বা আগৰ কিটাকে ধৰি দিছো 5 minus 2 কৰিলে 3 মডুলাছৰ ভিতৰত যি ওলাব পজিটিভে ওলাব এনেও যি সংখ্যা নোলোৱা পজিটিভে ওলাব হয় আৰু এটো কনসেপ্ট ইয়াত ইউজ হ'ব যে ডাঙৰ পৰা বিয়োগ কৰিলে আমি পজিটিভে পাম হয়নে 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি পজিটিভ পাম 3 পাইছো ইয়াত 3 পাইছো ইয়াত একে পাইছো এটা কি হ'ব গো তেন্তে এটো পজিটিভ হ'ব তেন্তে a minus 2 plus b minus 3 plus c to কিমান 1 কিনিলে তোমালোকৰ ইয়াত এতিয়া আমি তোমাক মই এটো एग्जांपल লৈহে ইয়াত দিছো তোমালোকক দেই
আমি ইয়াত a এর মানটো বহাইছো জানো নাই আৰু c টো মই 0 তকৈ ডাঙৰ একাৰণে এক্সাম্পল দিয়ে বহাইছো ইয়াত আমি কি পাতিম c টো পজিটিভৰ c হ'ব বুজিছা এইটা কিমান হ'বগৈ a আমি কিটা যদি চলক কিটা এক সাইড কৰি লওঁ a + b + c আৰু সংখ্যা দুটা মাইনাসৰ দুটা হলে -2 আৰু 3 5 খালি জায়গা এটো হ'ব দেই ধুনিয়া বহুত ধুনিয়া ওকে এটা আমি কৰিম তোমালোকৰ আৰু দুটা আছে 4 আৰু 5 4 নম্বৰ চোৱা a টো 0 তকৈ সৰু বুলি কৈছে b টো 0 তকৈ সৰু বুলি কৈছে আৰু c টো 0 তকৈ সৰু বুলি কৈছে তেন্তে a plus b plus c equal what বুলি কৈছে খালি ঠাই এটা 0 তকৈ সৰু হলে কি হল অফ কোর্স মাইনাস হ'ব লাগিব হয় নহয় 0 তকৈ সৰু সংখ্যা যদি এটো হয় মাইনাস হ'ব লাগিব মাইনাস 0 তকৈ সৰু b টো প্লাস -b হ'ব এটো ব্ৰেকেটত দিছো প্লাস c টো সৰু বুলি কৈছে -c কি হ'বগৈ মাইনাস যোগে বিগে বিয়োগ b যোগে বিগে বিয়োগ c এইটো খালি জায়গাত এইটো হ'ব দেই বুজিলা সিম্পল কথা সব 0 তকৈ সৰু যেতিয়া মাইনাসে হ'ব মাইনাস হলে -a -b -c ওকে এটা পাঁচটো চাও যদি a আৰু b দুইটাই ঋণাত্মক a আৰু b দুইটাই ঋণাত্মক বুলি কৈছে ঋণাত্মক মানে নেগেটিভ নাম্বাৰ a আৰু b দুইটাই ঋণাত্মক সংখ্যা বুলি কৈছে দেই তেন্তে সিহঁতৰ যোগফল সদায় ডেশ এতিয়া দুটা ঋণাত্মক সংখ্যা লয় এটা ললো -5 এটা -2 এনৰ যোগফলটো কি হয় চাও -5 প্লাস -2 -5 যোগে বিগে বিয়োগ 2 দুটা এটা ধাৰ হৈ গল 5 টকা ধাৰ 2 টকা ধাৰ কিমান টকা ধাৰ 7 টকা -7 টকা ধাৰ কি হ'ব সদায় ঋণাত্মক হ'ব হালঠা দেই বুজিলা এটো 5 নম্বৰটো ঠিক আছে তো ভিডিওটো বেছি লম্বা হৈ না যাওক তাৰ বাবে আমি আজি এই ভিডিওটো 3 নম্বৰ দেখাম আৰু নেক্সট ভিডিওত আমি 4 5 আৰু 6 কৰাম তেতিয়ালৈকে থ্যাংক ইউ সো মাচ